আঘোণৰ পথাৰত ঠোনগুটি চপোৱাৰ পিছত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে চহা অসমীয়া। ভোগালীৰ আনন্দ ল'বলৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা। ভেলাঘৰ মেজি সজাৰ বাবে দিনে নিশাই ব্যস্ত গাঁৱৰ ডেকা বুঢ়া। আখলতো ব্যস্ততা বাঢ়িছে জীয়ৰী বোৱাৰীৰ। লাৰু পিঠা চিৰা মুড়িকে ধৰি সুস্বাদু ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ সাজু হৈছে গাঁওবাসী। তিতাবৰতো একেই ব্যস্ততা। আমি তিতাবৰৰ পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ সাংবাদিক মঞ্জিত হাজৰিকাৰ জৰিয়তে। সমাগত ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীক লৈ এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। এতিয়া বজাৰসমূহত দেখিবলৈ পোৱা গৈছে থলুৱা যিসমূহ জলপানৰ সামগ্ৰীসমূহ এতিয়া উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই তিতাবৰ শইকীয়া জলপানত উপস্থিত আছোঁ আৰু প্ৰথমে সতীৰ্থৰ জৰিয়তে পৰিৱেশটো দেখুৱাইছোঁ। তিতাবৰৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বিপণী আছে, বিপণীসমূহত এতিয়া তিতাবৰ বিভিন্ন গ্ৰামাঞ্চলৰ যিসমূহ থলুৱা জলপানৰ সামগ্ৰী, দৈ চিৰা আদি কৰি পিঠা বিভিন্ন সামগ্ৰী এতিয়া উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি তিতাবৰ শইকীয়া জলপানৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ, যিহেতু আৰু কেইটামান দিনৰ পাছতেই অসমীয়া ৰাইজে আচলতে যি ভোগৰ উৎসৱ ভোগালী, এই ভোগালী উদযাপন কৰিব। আৰু ভোগালীক আদৰাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। চৌদিশে এতিয়া এক উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি শইকীয়া ঈশ্বৰৰ পৰা আমি দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ আমি আৰু যিগৰাকী স্বত্বাধিকাৰ আছে তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ কাষলৈকে আহিছোঁ। কেনেকুৱা এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি চলাই আছোঁ। কি আনিছে এইবাৰ, কেনেকুৱা ধৰণৰ? চিৰা মুড়ি এইকেইটা প্ৰথম, তাৰপিছত আছে আমাৰ এইবাৰ ব্লেক ৰাইচে দখল কৰিছে। তিতাবৰত ব্লেক ৰাইচটো ভাল ওলাইছে। আৰু আহিছে আপোনাৰ জহা, বৰা, চকুৱা, মালভোগ, মিচিৰি এইবিলাকৰ চাউল আহিছে। নতুন চাউল আমাৰ উখোৱাৰ পৰা আদি কৰি চবেই আহিছে আৰু ভজা চাউল, বৰা চাউল, কোমল চাউল চব সকলোৱে ৰাখিছোঁ। আমি যিমান পাৰিছোঁ সিমান ৰাখিছোঁ। মূল্যসমূহ কেনেকুৱা এইবাৰ? মূল্যসমূহ যোৱাবাৰতকৈ এইবাৰ বেছি আপোনাৰ, কাৰণ থলুৱা যিবিলাক মানে খেতি আছে, এইবিলাক বৰা ধান, জহা ধানটো আমাৰ বনৰীয়া হাতীৰ কাৰণে বহুত কম পৰিমাণে কৰিছে মানুহে। দিগদাৰ হৈছে, কাৰণ গৰু ছাগলীটো বাৰু সোনকালে, বৰা জহাটো বিশেষকৈ সোনকালে নপকে। কিছুমান আমাৰ ইয়াত গৰু মেলি দিয়ে, গৰু মেলাৰ কাৰণে দিগদাৰ। আৰু বনৰীয়া হাতীয়ে মানে জহা বৰাটো বেছিকৈ খায়, গোন্ধ পায় বহুত দূৰৰ পৰা। সেইটো কাৰণে এৰিয়ে দিছে প্ৰায়, বাহিৰৰ পৰা মগাবলগীয়া হৈছে। বৰহোলা ছাইডৰ পৰা অনা হৈছে। তাত অলপ ধানৰ ৰেটটো আমাৰ ইয়াতকৈ তিতাবৰতকৈ অকণ বেছি, যথেষ্ট বেছি। ধানো ভাল হয়। এতিয়া এইবিলাক চিৰা বকুল বৰা ধানৰ চিৰা এইটো। মঞ্জিত হাজৰিকাই মঞ্জিতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।